নমস্কাৰ মই চিত্ৰৰঞ্জন নাথ যোৱা দুটা অনুষ্ঠানত আমি আপোনাক দেখুৱাইছিলো নগাঁও সদৰ সমষ্টি আৰু ডিব্ৰুগড় সদৰ সমষ্টিৰ এমএলএ ৰিপৰ্ট কাৰ্ড দৰ্শকসকলক এইখিনিতে জনাই থওঁ এমএলএ ৰিপৰ্ট কাৰ্ড ডিৱে 365 দিয়া ৰিপৰ্ট কাৰ্ড নহয় প্ৰতিটো সমষ্টিৰ সাধাৰণ ভোটাৰে তেওঁলোকৰ জনপ্ৰতিনিধিজনৰ কাম-কাজৰ ওপৰত ভিত্তি কৰি ৰিপৰ্ট কাৰ্ড দিব আৰু সেইখিনি আমি আগবঢ়াইছো এই অনুষ্ঠানত ৰিপৰ্ট কাৰ্ডৰ আজি তৃতীয়টো খণ্ড আজি আমি আপোনাক লৈ যাম তেজপুৰলৈ তেজপুৰ সমষ্টিটোত যোৱা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল কেইবাজনো প্ৰাৰ্থীয়ে তাৰ ভিতৰত মূল যুঁজ চলিছিল অগপৰ বৃন্দাবন গোস্বামী কংগ্ৰেছৰ হিৰণ্য ভূঞা আৰু এআইডিএফৰ সুকেন্দ্ৰ নাথৰ মাজত হিৰণ্য ভূঞা আৰু সুকেন্দ্ৰ নাথ বৰ্তমান বিজেপি দলত যোগ দিছে তেওঁলোকে বৃন্দাবন গোস্বামীয়ে লাভ কৰিছিল ৭১,১৭০টা ভোট হিৰণ্য ভূঞাই লাভ কৰিছিল ৩৬,৫০৭টা ভোট বিপৰীতে সুকেন্দ্ৰ নাথে পাইছিল ২২,২৯৫টা ভোট ২০১৬ৰ বিধানসভা নিৰ্বাচনত তেজপুৰ সমষ্টিত বিজয় সাব্যস্ত হৈছিল বৃন্দাবন গোস্বামী তেজপুৰ সমষ্টিৰ বিধায়ক বৃন্দাবন গোস্বামী সমষ্টিটোত ৫টা কাৰ্যকালত অৰ্থাৎ ২৫ বছৰ ধৰি বিধায়ক হিচাপে আছে বৃন্দাবন গোস্বামী কিন্তু বৃন্দাবন গোস্বামীয়ে এই ২৫ বছৰ সাংস্কৃতিক নগৰী তেজপুৰত কিমান উন্নয়ন কৰিলে সেয়া তেজপুৰৰ সাধাৰণ ভোটাৰে আজি জনাব কিন্তু তাৰ পূৰ্বে আপোনাক জনাব বিচাৰিছো কিছু নিৰ্বাচনী তথ্য ২০২১ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেজপুৰ সমষ্টিৰ নিৰ্বাচনী বাতাবৰণ কেনে হ'ব সেয়া আপুনি জানি লোৱাটো উচিত বিগত নিৰ্বাচনত বৃন্দাবন গোস্বামী অগপৰ বৃন্দাবন গোস্বামী হিচাপে তেজপুৰৰ পৰা জিকা নাছিল বৃন্দাবন গোস্বামীৰ কামে তেওঁক জয় কৰা নাছিল একমাত্ৰ বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী হিচাপেহে জিকিবলৈ সক্ষম হৈছিল বৃন্দাবন গোস্বামী কিন্তু বিগত পঞ্চায়ত নিৰ্বাচনত সমষ্টিটোত খুব বেয়াকৈ পৰাস্ত হৈছিল অগপ য'ত বৃন্দাবন গোস্বামীৰ দুৰ্গ আছিল সেই অঞ্চলসমূহৰ ভোটো বিজেপিলৈ গৈছিল আজিৰ তাৰিখত বিজেপিয়ে দাবী কৰি আছে তেজপুৰৰ আসনখন এবাৰ অগপক দিব নালাগে বিজেপিক লাগে তেজপুৰৰ আসনখন তেজপুৰ সমষ্টিত প্ৰায় ১,৮০,০০০ ভোটাৰ আছে তাৰে তেজপুৰ চহৰ আৰু ৫ মাইল নামৰ অঞ্চলটোত ৬৫% সংখ্যালঘু ভোটাৰ আছে সমষ্টিটোত ১,২০,০০০ সংখ্যাগুৰু ভোট আছে বৃন্দাবন গোস্বামীৰ পূৰ্বাঞ্চল অৰ্থাৎ এই ৫ মাইল অঞ্চলটোত যথেষ্ট প্ৰভাৱ আছে যোৱাবাৰ যেতিয়া বৃন্দাবন গোস্বামী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল তেতিয়া সংখ্যাগুৰুৰ ভোটৰ লগতে ৫ মাইল অঞ্চলৰ বহু ভোট তেওঁ পাইছিল কিন্তু সেই অঞ্চলটোত এতিয়া থৰক বৰক স্থিতিত আছে বৃন্দাবন গোস্বামী কিয়নো তেওঁৰ দলে নাগৰিকত্ব সংশোধনী আইন সমৰ্থন কৰিছে কিন্তু বৃন্দাবন গোস্বামীয়ে নাগৰিকত্ব সংশোধনী আইনৰ ঘোৰ বিৰোধিতা কৰি আছে কাৰণ তেওঁক লাগে সংখ্যালঘুৰ ভোট কিন্তু বিজেপি নেতৃত্বই ভাবে এই সমষ্টিটোত বৃন্দাবন গোস্বামীক টিকট দিলে তেওঁ হাৰিব সেইকাৰণে বিজেপিয়ে অগপক কৈ আছে যে এই আসনখন বিজেপিক তেওঁলোকে এৰি দিব লাগে তাৰ ফলনি বেলেগ এখন আসন বিজেপিয়ে অগপক এৰি দিয়াৰ কথা ভাবিছে যদি সমষ্টিটোত হেয়াই হয় তেন্তে বিজেপিৰ কোন কোন প্ৰাৰ্থী থাকিব পাৰে সমষ্টিটোত এবাৰ বিজেপিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ কেইবাজনো আছে তাৰ ভিতৰত আছে ঋতুবৰণ শৰ্মা তেওঁ হৈছে বৰ্তমান এমট্ৰনৰ উপাধ্যক্ষ জিতেন বৰঠাকুৰ এতিয়া সেই সমষ্টিটোত প্ৰাৰ্থিত্বৰ দাবীদাৰ জিতেন বৰঠাকুৰ হৈছে প্ৰয়াত ৰাজেন বৰঠাকুৰৰ ককায়েক বিপৰীতে হিৰণ্য ভূঞা আৰু বিৰাজ নাথৰ নামো চৰ্চালৈ আহিছে বিৰাজ নাথ আৰু হিৰণ্য ভূঞা সাংসদ পল্লৱ লোচন দাসৰ মানুহ ঋতুবৰণ শৰ্মাই ইয়াৰ পূৰ্বে বিজেপিৰ বেয়া দিনত নিৰ্বাচন খেলিছিল সেইবাবে তেওঁ এজন প্ৰাৰ্থিত্বৰ দাবীদাৰ বিজেপিৰ সমান্তৰালভাৱে সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থিত্বক লৈও চৰ্চা আৰম্ভ হৈছে কংগ্ৰেছৰ এইবাৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ হৈছে জিলা সভাপতি মাধুৰ্য গোস্বামী কাৰ্যকৰী সভাপতি ৰজত দত্ত সাধাৰণ সম্পাদক জিতেন শইকীয়া আৰু ডাক্তৰ অনুজ মেছ বৃন্দাবন গোস্বামীক সমৰ্থন জনাব নিবিচাৰে বিজেপিয়ে যদি বৃন্দাবন গোস্বামীয়ে টিকট পায় বিজেপিৰ কিন্তু সমৰ্থন নাপাব তেজপুৰ চহৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বঙালী ভোটাৰে এবাৰ বঙালী ভোটাৰ পোনে পোনে বিজেপিৰ লগত আছে সেইফালৰ পৰা তেজপুৰত এবাৰ বিজেপি লাভজনক স্থিতিত আছে বৃন্দাবন গোস্বামী ক্ৰমান্বয়ে যেন এতিয়া গণবিচ্ছিন্ন হ'বলৈ ধৰিছে একেখিনি ভোটাৰেই আছে বৃন্দাবন গোস্বামীৰ লগত কোনো নতুন ভোটাৰ নাই
তেওঁৰ লগত সেই পুৰণা মানুহখিনিয়ে বৰ্তমান আছে। তেজপুৰত অগপৰ নতুন মুখো কোনো নাই, যি আছিল সেইসকল যুৱক এতিয়া বিজেপিলৈ গুচি গৈছে। যদি বৃন্দাবন গোস্বামীয়ে সমষ্টিটোত টিকট নাপায় তেতিয়া তেওঁ নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জানিব পৰা গৈছে। কিন্তু নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিলেও তেওঁ যে পুনৰ সেই আসনখন ধৰি ৰাখিব পাৰিব তাৰ কোনো নিশ্চয়তা নাই। বৃন্দাবন গোস্বামীৰ বিৰুদ্ধে বহু অভিযোগ আছে। 25 বছৰ ধৰি এটা সমষ্টিত প্ৰতিনিধিত্ব কৰা বিধায়ক হিচাপে বৃন্দাবন গোস্বামীয়ে একো কৰিব পৰা নাই বুলি অভিযোগ কৰে সমষ্টিটোৰ সাধাৰণ ভোটাৰে। তেজপুৰ সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত বৃন্দাবন গোস্বামীয়ে কি কৰিলে? সমষ্টিৰ সাধাৰণ ভোটাৰে দিব গোস্বামীৰ ৰিপৰ্ট কাৰ্ড। সাংস্কৃতিক নগৰী তেজপুৰ, উষা অনিৰুদ্ধৰ দেশ তেজপুৰ। পঁচিছটা বছৰত অৰ্থাৎ 5টা কাৰ্যকালত সমষ্টিটোত প্ৰতিনিধিত্ব কৰাৰ সুযোগ পালে অগপৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামীয়ে। কিন্তু বৃন্দাবন গোস্বামীয়ে সমষ্টিটোৰ বাবে 25টা বছৰে কি কৰিলে? বাটপথৰ কিমান উন্নয়ন সাধন হ'ল তেজপুৰত? কৃষকৰ সমস্যা সমাধান হ'লনে? শিক্ষাৰ ক্ষেত্ৰত কি গুৰুত্ব দিলে বৃন্দাবন গোস্বামীয়ে? 24 ঘণ্টায় বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি পূৰণ হ'লনে? নিবনুৱাৰ বাবে কি কৰিলে গোস্বামীয়ে? ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ কাৰ্যকালে, অৰ্থাৎ 5টাকৈ টাৰ্ম 25 বছৰ। 25 বছৰে বৃন্দাবন গোস্বামীয়ে বহুত প্ৰতিশ্ৰুতি দিলে, কিন্তু সেইসমূহ প্ৰতিশ্ৰুতিয়ে হৈ ৰ'ল। অগ্নিগড়ৰ পৰা ধেনুখনা পাহাৰলৈকে ৰূপৱেৰ সপোন হৈয়ে থাকিল। যিসমূহ প্ৰাকৃতিক নলা নৰ্দমা আছিলে সেইসমূহ নলা নৰ্দমাত তেওঁ কৈছিলে যে ইয়াত ব'টিঙৰ পৰ্যটকৰ কাৰণে ব'টিঙৰ ব্যৱস্থা কৰা হ'ব, কিন্তু সেয়াও সপোন হৈ ৰ'ল। আচৰিত কথা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত এডোখৰা মাটি দিবলৈ সমৰ্থন নহ'ল এইগৰাকী বিধায়কে। সংগ্ৰহালয়ৰ নামত অহা 25 লাখ টকা উভতি যোৱাৰ অভিযোগ উঠিল। প্ৰতি বছৰে বিধায়কগৰাকীৰ যি আবণ্টিত পুঁজি সেইসমূহ অব্যৱহাৰ হৈ থাকে, এয়া অভিযোগ। ৰাইজে কয় বৃন্দাবন গোস্বামীয়ে কথা বেছি কয় কাম কম কৰে। বিধায়কে ইমান কাম কৰা নাই বুলিও শুনো, বুজিছে নাই? তেওঁ মানে আগৰ পৰাই শুনি থাকো তেওঁ ইমান কাম নকৰে, বুজিছেনে? কথা বেছি কাম কম, বুজিছে নাই? সেইকাৰণে তেওঁক মই কাম কৰা হিচাপে বিধায়ক হিচাপে তেওঁ উপযুক্ত নহয় বুলিয়ে ভাবোঁ মই। যি ধৰণেৰে এখন চৰকাৰ থকাৰ পিছত, আমাৰ মিত্ৰজোঁটৰ বিধায়ক এজন থকাৰ পিছত তেজপুৰবাসী তথা তেজপুৰৰ উন্নয়ন যি হাৰত আৰু যি ধৰণে হ'ব লাগিছিল সেইটো হোৱাৰ পৰা আমি ক'ৰবাত বঞ্চিত হৈছোঁ। অসমৰ বাকীবোৰ সমষ্টিৰ তুলনাত যদি চাবলৈ যাওঁ তেতিয়াহ'লে আমি তেজপুৰ বহু ক্ষেত্ৰত পিছ পৰিছোঁ, আৰু এই ক্ষেত্ৰত মই আমাৰ মিত্ৰ দলৰ বিধায়ক হ'লেও ক'ব লাগিব সম্পূৰ্ণভাৱে বিফল। তেওঁক অকল তেজপুৰৰ ৰাইজে হ'ব গোস্বামী বুলি জানে, হ'ব গোস্বামী বুলি তেওঁ দিনবোৰ কটাই আছে। কালি মই গৈছোঁ ৰঙাপুখুৰী পাৰৰ যিটো ৰাস্তা, একেবাৰে যাব নোৱাৰা এটা অৱস্থা ৰাস্তা বনাই থৈছে। তেওঁ যে আমাৰ বিধায়ক, আমাৰ ইয়াত যে তেজপুৰৰ তেওঁ এজন বিধায়ক, আমি বিধায়ক বুলি মানে নামতহে আছে, তেওঁ কামৰ কোনো মানে তেওঁৰ অৱদান নাই। মোৰ দৃষ্টিত বৃন্দাবন গোস্বামী এই ক্ষেত্ৰত সম্পূৰ্ণ বিফল হৈছে, কাৰণ তেজপুৰত যিখিনি কাম কৰিব লগা আটাইতকৈ প্ৰয়োজনীয় আছিল সেইখিনি কাম তেখেতে একেবাৰে কৰা নাই। কেইবাটাও ৰাস্তাৰ অৱস্থাটো একেবাৰে শোচনীয়, বিশেষকৈ ঘৰৰ পৰা চুবুৰীলৈ যোৱাৰ যিটো ৰাস্তা, সেই ৰাস্তাটোৰ যিটো অৱস্থা, এজন বিধায়ক ইয়াত আছে নাই সন্দেহ হৈ যায়। অৱশ্যে গোস্বামীৰ কামত সন্তুষ্টি প্ৰকাশ কৰিছে একাংশ লোকে। তেখেতে সমাজৰ কাৰণে অলপ কাম কৰিছে, যেনেকৈ তেখেতে ৰাস্তা পদূলি কাম কৰিছে, ৰাস্তা ঘাট মানে বনাইছে, তাৰপিছত আপোনাৰ সমাজৰ আপোনাৰ যিবোৰ গছ গছনি ৰুই সমাজৰ কিছুমান কামো আগবঢ়াই নিছে।
সুকলমে আগবঢ়াই নিছে, গছ গছনি লগাইছে। আমাৰ গোটেই ৰাস্তাখিনি বনাইছে, আমাৰ এই ৰাস্তা বনাইছে, নৌবাই বাগানৰ ৰাস্তা বনাইছে, আমাৰ যিটো আমাৰ উদ্যান পথৰ ৰাস্তা সোমাইছে, গোটেই বনাইছে। তেওঁৰ দিনতেই হৈছে। বাকী অন্য মানে যদি আজি দিম কালি দিম কওঁতেতো কামেই নহ'লে একো। আগবাঢ়িছে, কাম কৰিছে, বিধায়ক কৰিছে, ষ্টুডিয়ামত দিছে অলপ, ৰাস্তাটো এইটুকুৰ দিলে, সেইটুকুৰ বেলেগে পাইছিলে বোলে, সেইটুকুৰ হোৱা নাই অৱশ্যে। যথেষ্টখিনি কাম তেখেতে কৰিছে সমষ্টি উন্নয়নৰ কাৰণে। এইখিনি গুৰিতে তেখেতৰ অৱশ্যে এটা কথা স্বীকাৰ কৰিব লাগিব, তেখেতৰ সততা যিখিনি আছে আৰু কৰ্মৰ প্ৰতি তেখেতে যিখিনি নিষ্ঠাৰে আমি দেখাত যিখিনি কাম কৰিছে, সেইফালৰ পৰা এজন তেখেত যথেষ্ট যোগ্য ব্যক্তি। আৰু ৰাজনীতিবিদ হিচাপেতো ৰাইজে সকলোৱে জানে তেখেত কেনেকুৱা ধৰণৰ ৰাজনীতিবিদ। বহুতেই ক'ব খোজে 25টা বছৰত যিমান কাম কৰাৰ থল আছিল সেয়া কৰিব নোৱাৰিলে গোস্বামীয়ে। বৃন্দাবন গোস্বামী সন্দৰ্ভত খুব অসন্তুষ্টি আছে বহুতৰ, কিন্তু বৃন্দাবন গোস্বামীয়ে কি কয় এবাৰ শুনোৱা হওক। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অলংকৃত কৰিছিল অসম বিধানসভাৰ, যিখন আসনত বিজয় চন্দ্ৰ ভাগৱতীৰে মুক্তিযোদ্ধাই অলংকৃত কৰিছিল, সেইখন আসনত 5টাকৈ কাৰ্যকাল তেজপুৰক প্ৰত্যক্ষ কৰিবলৈ দিয়াৰ সৌভাগ্যৰ বাবে মই ধন্য মানো। তেজপুৰক মই প্ৰতিনিধিত্ব কৰিছোঁ সঁচা, কিন্তু অকল তেজপুৰ সমষ্টি নহয়, তেজপুৰ ৰাজ্যে মোক আগবঢ়াই দিছিল অসমৰ দেশৰ মানুহৰ কাৰণে কাম কৰিবলৈ। সেই সুযোগ মই লাভ কৰিছিলোঁ, কাৰণ তেজপুৰ বিধানসভাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অসমৰ শিক্ষা জগতৰ এক পৰিৱৰ্তন অনাৰ কাৰণে এক গুৰু দায়িত্ব মই লাভ কৰিছিলোঁ শিক্ষামন্ত্ৰী। এইখন বিধানসভাত বিৰোধী দলপতিৰ আসনখনৰ গুৰুত্ব মই লাভ কৰিছিলোঁ। পাব্লিক একাউণ্টছ কমিটি, এষ্টিমেট কমিটি আদিৰ দৰে গুৰুত্বপূৰ্ণ কমিটিবিলাকৰ গুৰু দায়িত্বও মোক অৰ্পণ কৰিছিল। এই সুযোগ মই লাভ কৰিছিলোঁ তেজপুৰীয়া ৰাইজে মোক নিৰ্বাচিত কৰাৰ কাৰণে। গতিকে মোৰ জীৱনত এৰি থৈ অহা দিনবিলাকত বহুত, এজন বিধায়ক হিচাপে, এজন মন্ত্ৰী হিচাপে, কেতিয়াবা ৰাষ্ট্ৰীয় যিবিলাক মঞ্চ, য'ত অপাৰেশ্যন ব্লেকবোৰ্ড, যিদিনা মই শিক্ষামন্ত্ৰীৰ দায়িত্ব লওঁ সেইদিনা গাঁৱে ভূঞে ঘূৰি থাকি মোৰ যি অভিজ্ঞতা হৈছিল, ভগা চিগা ঘৰবিলাকত আমাৰ শিক্ষা জীৱন আৰম্ভ হৈছিল, য'ত শিক্ষকে ছাতি লৈ ল'ৰা ছোৱালীক বৰষুণত আশ্ৰয় দি পঢ়াব লাগে। এনেকৈ হাজাৰ বিজাৰ উৱলি যোৱা ঘৰবিলাক মই প্ৰথম গুৰুত্ব দিছিলোঁ। আৰু যেতিয়া মই দিল্লীৰ CBSE সভাত গৈছিলোঁ, তাত মই এটা কথা কৈছিলোঁ যে মোক একো নালাগে। মোক তাত সুধিছিল যে অসমে কি বিচাৰে, মই কৈছিলোঁ যে মোক অন্য একো নালাগে, মই সকলো মন্ত্ৰীৰ কথা শুনিছোঁ, সকলো ৰাজ্যৰ কথা শুনিছোঁ, মোক মাত্ৰ প্ৰতিখন বিদ্যালয়ত একোখনকৈ ব্লেকবোৰ্ড লাগে। আমি এৰি থৈ অহা দিনবিলাকত মাত্ৰ এখন বিদ্যালয়ত এখন ব্লেকবোৰ্ড, 21% ব্লেকবোৰ্ডে আছে। গতিকে মই মোৰ চৰকাৰ, কেন্দ্ৰীয় চৰকাৰলৈ অনুৰোধ, আমাক অলপ টকা দিয়ক যাতে আমি এখন ব্লেকবোৰ্ড দিব পাৰোঁ। আৰু এই বিষয়টোৰ ওপৰত মোৰ যিটো বক্তব্য আছিল দীঘলীয়া, সেই বক্তৃতা সকলোৱে শুনিছিল। এটা সময়ত ব্যাপকভাৱে সেই সভাস্থলীত মোৰ প্ৰতি সমৰ্থন আহিল। ৰাজীৱ গান্ধী ডাঙৰীয়াই ঘোষণা কৰিলে এটা আঁচনি, অপাৰেশ্যন ব্লেকবোৰ্ড। মই বিচৰা এখন ব্লেকবোৰ্ডে ভাৰতবৰ্ষৰ শিক্ষা জগতত এটা আলোড়ন সৃষ্টি কৰিলে, অপাৰেশ্যন ব্লেকবোৰ্ড। আৰু সেইদিনাৰ পৰা অসমৰ বহুত হাজাৰ হাজাৰ LP স্কুলৰ ঘৰ আমি নিৰ্মাণ কৰিলোঁ ৰাইজৰ সহযোগত। আপুনি ইতিমধ্যে বুজিব পাৰিছে সমষ্টিটোত 2021 বিধানসভা নিৰ্বাচনত কেনে হ'ব বাতাবৰণ। অৱশ্যে এতিয়াও সময় আছে, স্পষ্ট ছবি এখনলৈ আৰু কিছুদিন আমি অপেক্ষা কৰিব লাগিব। আজিলৈ অনুষ্ঠানত ইমানেই। পৰৱৰ্তী সময়ত আপোনাক লৈ যাম আন এটা সমষ্টিৰ ভোটাৰৰ কাষলৈ। কিন্তু নিৰ্ভীক, নিৰপেক্ষ আৰু বিশ্বস্ত বা বাতৰিৰ বাবে আপুনি চাই থাকিব DY365।